যেহেতু গোলাঘাটৰ পৰা আনিলে এতিয়া তেখেতৰ কোৰ্টত হাজিৰ কৰিব কোৰ্টত হাজিৰ কৰিব গতিকে তেখেতক এতিয়া কোৰ্টলৈ নিব আমি তেখেতক কোৰ্টলৈ যাবলৈ আমাৰ আদালতৰ ওপৰত বিশ্বাস আছে ন্যায়ালয়ৰ ওপৰত বিশ্বাস আছে তেখেতক কঠোৰৰ পৰা কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিব বৰপথাৰ পুলিচক খুব স্পষ্ট ভাষাৰে কৈছোঁ আৰু আমি 12 ঘণ্টা সময় দিছোঁ যদি বাকী দুজনক গ্ৰেপ্তাৰ নকৰে তেন্তে আমি বৰপথাৰ আৰক্ষী থানাৰ সন্মুখত বহি দিম অনিৰ্দিষ্ট কাললৈ হয়নে ৰাজু শ্ৰেষ্ঠই যিটো কাণ্ড ঘটনা কৰিলে যি ধৰণে অপাশবিক অমানৱীয়ভাৱে যিটো ল'ৰাক আচলতে অত্যাচাৰ কৰিলে কেতিয়াও গ্ৰহণযোগ্য নহয় আমি তেওঁ নিচিনাটো নহয় আমিতো মানুহ হয় হয়নে মানুহ হয় গতিকে আমি আদালতক বিশ্বাস কৰোঁ ন্যায়ালয়ক বিশ্বাস কৰোঁ গতিকে তেখেতক এতিয়া ন্যায়ালয়লৈ নিব গতিকে আমি যাবলৈ দিয়াটো আমি ভাবোঁ যে আমি এইটো সন্মান প্ৰদৰ্শন কৰিব লাগিব ন্যায়ালয় হয়নে কিন্তু বাকী দুজনক আমি কৈছোঁ যদি 12 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰে আমি বৰপথাৰ আৰক্ষী থানাৰ সন্মুখত বহি থাকিম মাতিলে গ'লো গৈ খানা পিনা খাই বৈ বৰষুণ দিলে কাৰণে ল'ৰাটোক লগতে লৈ আনিলোঁ মই লগত লৈ অনাৰ পাছত মই বোলো ব'লা মই অকলে ভয় লাগিব সেইকাৰণে ভয় লাগিব কাৰণে মোৰ লগত ব'লা মই লৈ আনিলোঁ লগত আৰু তাৰ মাক বাপেকেও পঠিয়ালে মোক তাৰপৰা আহিলোঁ আহি মোৰ লগত ধুনীয়াকৈ শুই আছে আমাৰ ঘৰত মোৰ ল'ৰাটোৰ লগত তাৰপৰা ৰাতিপুৱা টাইমত কাম বন কৰি আছোঁ চোতাল ঘৰ খাই আছোঁ ঘৰ খাই কাহিনী চাহিনী দি চোতাল খাইছোঁ চোতাল খোৱা টাইমতে ৰাজু শ্ৰেষ্ঠ ভায়েক সুশাংক শ্ৰেষ্ঠ গৈছে গৈ পিনে কৈছেগৈ যেন হেৰি বাইদেউ এইটো আপোনাৰ লগত হেৰি হৰেন্দ্ৰ হেৰি আছে শইকীয়া পিতাক আছে নেকি হেৰি সুশাংক হৰেন্দ্ৰ শইকীয়া হৰেণ আছে নেকি এনেকৈ কৈছে তাৰপৰা মই আছে তাৰপৰা ব'লা বোলে হেৰি আপুনি হেৰি কওকচোন উঠাই দিয়কচোন ক'ত আছে মই উঠাই দিম বিচনাত শুই আছে তাৰপৰা উঠাই দিছোঁ উঠাই দিবলৈ বিচাৰিছোঁ নাই উঠা নাই ৰেডি তাৰপৰা ৰেডি কি কৈছে সি জোৰজবস্তি ৰেডি কৈছে উঠ বুলি দৰ্জাখন মাৰিছে দৰ্জাখন মাৰি জোৰজবস্তি মোৰ ভাগৰ আঁঠুৱাত শুই থকা পাই ইয়াক বল 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 কৈ পিনে চিধা মোবাইলটো লৈছে এইটো কাৰ মোবাইল তোৰ মোবাইল মোৰ মোবাইল একদম ডাইৰেক্ট পকেটত ভৰাইছে পকেটত ভৰাই জোৰজবস্তি তাক কৈছে কাপোৰ পিন্ধ তাৰপৰা কাপোৰটো আলনাতে আছিলে আলনাবা লৈছে আৰু ল'ৰাটো পিন্ধিছে নে নাই পিন্ধা মই সেইটো গমেই নাপাওঁ কাণতে ল'লে নে কি একদম জোৰজবস্তি ধৰি আনি ৰাস্তাই বোলে মাৰি আহিছে বুলি কৈছে পাছতে গম পাইছোঁ মই তাৰপৰা লগালগ মাক বাপেকক ফোন কৰি দিছোঁ এনেকৈ আপোনাৰ ল'ৰাটোক লৈ গৈছে বুলি আৰু সেইটোকে মই কি ক'ম উচিত শাস্তি দিব লাগে গোটেইকেইজনকে 3জনকে ইমানটোকে কয় মই আপোনালোকক ধন্যবাদ দিছোঁ এতিয়া বিষয়খিনি ইতিমধ্যে বাৰম্বাৰ সংবাদ মাধ্যমত যোৱাকালিৰ পৰা প্ৰকাশ পায়ে আছে কি হ'ল কি নাই হোৱা ৰাইজে অলৰেডি অৱগত হ'লেই মই নাভাবোঁ যে তাৰ ওপৰত কিবা আমাৰ ক'বলগীয়া আছে কথাটো হৈ গ'ল তেখেতসকলে কোনটো দল কৰিছে কোনটো সংগঠন কৰিছে সেইটো মেটাৰ নকৰে তেখেতসকল এজন চিণ্ডিকেট মাষ্টাৰ হয় সেই কথাটো আপোনালোকে মেনশ্যন কৰক তেখেতসকলৰ 3টাকৈ হিলৰ কুঁৱাৰী চলাই আছে কাৰ ছত্ৰছায়াত চলাই আছে আজি এজন ব্যক্তি ৰাজু কি আছিলে ৰাজু নেকি তেখেতৰ নামটো ৰাজু শ্ৰেষ্ঠ ডাঙৰীয়াৰ অমৃত সৰোবৰ ব্যৱসায়ৰ নাম সাঙুৰ খাইছে তেখেতৰ অবৈধ সম্পত্তিৰ সংখ্যা ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম মন্ত্ৰী কৈ গ'ল আপোনালোকক অৱগত কৰিলে বৰ্তমান সময়ত কথাটো হৈ গ'ল যে এই ল'ৰাজনে কেনেধৰণে ন্যায় পাব কি কৰিলে মানে দল সংগঠনৰ মই নিজে দল সংগঠনৰ প্ৰতিনিধি হিচাপে ইয়াত মই সংবাদ মাধ্যমৰ আগত হিৰ ফুলাই চিঞৰি কথা ক'লে ল'ৰাজনে জানো ন্যায় পাব আজি ল'ৰাজনে ন্যায় ক'ত পাব কি কৰিব তাৰ ওপৰত কিছুমান আলোচনা হ'ব লাগে বৰ্তমান সময়ত আৰু ভৱিষ্যতৰ দিনত যাতে এনেকুৱা ধৰণৰ স্মাৰ্ট পুলিচ বৰপথাৰত নাথাকে তাৰ বাবে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ বৰ্তমান সময়লৈকে আমি এটা কথা গম পোৱা নাই তেখেতক আটকেই কৰিলে নে ক'ৰ পৰা আটক কৰিলে কি কৰিলে নে তেখেতে নিজে আহি ইয়াত চাৰেণ্ডাৰ কৰিছে কাৰ ছত্ৰছায়াতে বিষয় বস্তুখিনি চলি আছে তাৰ ওপৰত আমি সদায় অনুধাৱন কৰিব লাগিব এতিয়াও কিন্তু 2জন অপৰাধী পলাতক কি ক'ব চাওক যি 2জন পলাতক বৰ্তমান আৰক্ষীয়েতো অলৰেডি তদন্ত কৰিয়ে আছে তো আৰক্ষীয়ে তদন্ত কৰি থকা অৱস্থাত মই নাভাবোঁ যে আমি কিবা তাত ক'বলগীয়া থাকিব পাৰে আচ্ছা এই ঘটনাটো কিয় কৰা হ'ল কিয় অকণমান ক'বা নেকি কিবা ক'বানে কিবা ক'বলৈ আছে নেকি ৰাজু শ্ৰেষ্ঠ কিবা ক'বা নেকি অকণ নমাই দিয়কচোন অকণ গিলাচখন নমাই দিয়ক না গিলাচখন নমাই দিয়ক ভিডিঅ'টো ল'বলৈ দিয়ক আমাক আৰু অকণ নমাই দিয়ক ৰাজু কিবা ক'বা ৰাজু তুমি ভাতৃ হোৱা তেনেকুৱা কিয় কৰিলা তুমিতো জনা শুনা ল'ৰা ৰাইজক এটা কথা অনুৰোধ জনাম ৰাজু শ্ৰেষ্ঠক হাই নিদিব ৰাজু শ্ৰেষ্ঠক মুণ্ডাবাদ দিব ই এটা ল'ৰা মূৰ চুবোৱা ই এটা ল'ৰা মানুহৰ মাংস চুবোৱা ক্ৰিমিনেল হয় ই এটা অপৰাধ হয় ই এটা অপৰাধী হয় ই ক্ৰিমিনেল হয় ইয়াক আমি এটা সময় দিছোঁ 12 ঘণ্টা সময় দিছোঁ 12 ঘণ্টা সময় যদি তেওঁ বাকীকেইজনে যদি ধৰি নানে দুখী যদি কৰেক্ট নকৰে কিন্তু ৰাইজৰ ৰোষত পৰি যদি কিবা হৈ যায় তেতিয়াহ'লে আমি ৰাইজ চকুৰে নহয় মানুহৰ মূৰ চুবাবলৈ লোৱাটো অতি নৰা হত্যাকাৰী হৈছে তেওঁলোক হয়নে নৰা হত্যাকাৰী কোনো পৰ্যায়ে আমি সমাজত খাই নিদিওঁ আৰু সেই সমাজে আমি সিদ্ধান্ত লৈছোঁ অন্ততঃ 12 ঘণ্টাৰ ভিতৰত যদি তেওঁলোকক গ্ৰেপ্তাৰ নকৰে পৰৱৰ্তী সময়ত কিন্তু ৰাইজ চকুৰে নহ'ব পৰৱৰ্তী সময়ত প্ৰশাসন চকুৰে হ'ব অসম চৰকাৰ চকুৰে হ'ব বিজেপি সুৰক্ষা দিয়া বাহিনী চকুৰে হ'ব বিশ্বজিৎ চকুৰে হ'ব তাৰ কাৰণে আমি ৰাইজ চকুৰে নহয় সেইকাৰণে সকলো ৰাইজ সজাগ হৈ থাকক আৰু
যাতে নোৱাৰে তেনেকুৱা আমি সকলো ৰাইজে কটকটীয়া ব্যৱস্থা কৰিব লাগিব সকলো ৰাইজ সজাগ আৰু সচেতন হৈ এই অপৰাধীটোক এই ল'ৰা মূৰ চুবোৱাটোক এই মানুহৰ মাংস খোৱাটোক অন্তত বিহিত ব্যৱস্থা আইনী ব্যৱস্থা ল'ব লাগিব কঠোৰ ব্যৱস্থা নহ'লে অনাগত দিনত এই মানুহবিলাকে সমাজ ধ্বংস কৰি সমাজ কুলক্ষিত কৰিছে সমাজখন ধ্বংস কৰিছে গোটেই অসমৰ ভৱিষ্যতক গোটেই বদনাম কৰিছে সৰুপতা সমষ্টি বদনাম কৰিছে গোটেই সৰুপতা সমষ্টিক নহয় গোটেই অসমখনক লজ্জানত কৰিছে যি নৰ পিশাচক যি অত্যাচাৰ কৰিছে যেনেধৰণৰ অমানৱীয় অত্যাচাৰ কৰিছে এই অমানৱীয় অত্যাচাৰ প্ৰত্যেকজন মানুহৰ হৃদয়ত সোমাই গৈছে প্ৰত্যেকজন মানুহৰ অসমৰ মানুহৰ অন্তৰ সোমাই গৈছে এই নৰ পিশাচক কোনো পৰ্যায়ত ৰেহাই নাপায় প্ৰত্যেকটো ব্যৱস্থা ন্যায়ালয় কৰক আৰু প্ৰশাসনিক হিচাপে চাৰ্জশ্বিট ভালকৈ দিয়ক আৰু আমাৰ তেওঁলোকৰ ওপৰত বিশ্বাস আছে অন্তত ৰাইজৰ প্ৰতি বিশ্বাস ৰাখি 12 ঘণ্টাৰ ভিতৰত তেওঁলোকক গ্ৰেপ্তাৰ কৰক বৰঞ্চ যদি ৰাইজৰ ৰুখত পৰি যায় তেওঁলোক ৰাইজৰ যদি হাতত পৰি যায় কিন্তু তেওঁলোক নেবাচিব নৰ পিশাচক কোনো পৰ্যায়ত ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ সশস্ত্ৰ গ্ৰেপ্তাৰ কৰিব লাগিবই সশস্ত্ৰ গ্ৰেপ্তাৰ কৰিব লাগিবই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ